নমস্কাৰ। মইনো চাদৰত কিদৰে দহি বাতোঁ তাকে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তেন্তে ভিডিঅ'টোলৈ আগবাঢ়ো বলক। ৰাতিপুৱাৰ বাবে মই দুটা গুলি লৈছোঁ। আপোনালোকে অন্য বেলেগ সূতাও ল'ব পাৰে। আৰু চাদৰৰ দহি বাতিবলৈ আমাক লাগিব এটা বেজি গুলি, এখন কেঁচি আৰু এইটো মই যি দলি গুলি লৈছিলোঁ তাৰ সূতা এনেদৰে উলিয়াই লৈছোঁ। এনেদৰে ল'লে দহি বাতিবলৈ সুবিধা হয়। আৰু মই এনেদৰে বেজি লগাই চাদৰখনত গাঁঠি লগাই লৈছোঁ। আৰু যিখিনি সূতা লৈছিলোঁ সেইখিনি সূতা ৰাখি দি ভালকৈ গাঁঠি এটা লগাই লৈছোঁ, কাৰণ সূতাখিনি ওলাই আহিবও পাৰে। মই বাৰু দুটা বা তিনিটাহে গাঁঠি লগাইছোঁ। আপোনালোকে আপোনালোকৰ মতে গাঁঠি লগাব পাৰে। যিমানেই গাঁঠি দিব সিমানেই দহিটো মজবুত হ'ব। তাৰপিছত সূতাখিনি মই সমান জোখত ৰাখি লৈছোঁ আৰু গাঁঠি দিয়া সূতা দুইডাল লৈ দহিটোৰ গুৰিত দুটা পাক লগাই দি দহিটো সাৱটি ভালকৈ এটা গাঁঠি লগাই লৈছোঁ। মই চাদৰখন বিচনাত মেলি লৈছোঁ আৰু তাৰ ওপৰত গধুৰ বস্তু দিবলৈ একো নাই কাৰণে মোৰ মোবাইলটোকে দি লৈছোঁ। আপোনালোকে বাৰু টেবুলতো ল'ব পাৰে, নহ'বা বেলেগ কিবা জেগাতো আপোনালোকৰ নিজৰ সুবিধাৰ মতে ল'ব পাৰে। মই বিচনাতে এনেকৈ লৈছোঁ। আৰু শেষত দহিটোৰ মাজেৰে বেজিটো খুচি লৈ দুয়োডাল সূতাৰে ধুনীয়াকৈ গাঁঠি লগাই লৈছোঁ। মই আপোনালোকক আজি একেবাৰে সহজ পদ্ধতিৰেনো কেনেকৈ দহি গাঁঠিব পাৰি তাকে দেখালোঁ। আপোনালোকে এনেকৈ বেজিটো লগাই দহি গাঁঠি চাবচোন। খুব সহজ গাঁঠিবলৈ আৰু সুবিধাও হয়। আৰু এয়া মোৰ দহি ৰেডি। আৰু এয়া মোৰ চাদৰত দহি গোঠা কমপ্লিট হৈ গ'ল। আৰু চাদৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ।